সত্য প্ৰমাণিত প্ৰাগ নিউজৰ বাতৰি সমষ্টিয়ে পুনৰ নিৰ্ধাৰণৰ প্ৰভাৱ চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ ফল চৰকাৰী পুঁজিৰ পৰা বঞ্চিত সমষ্টিবিহীন বিধায়ক সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত বিলুপ্ত হ'ল ৰাজ্যৰ ২৭টাকৈ বিধানসভা সমষ্টি নতুনকৈ গঠন হ'ল সমসংখ্যক সমষ্টি সমান্তৰালভাৱে ১৯টাকৈ সমষ্টিৰ নতুন নামাকৰণ কৰা হ'ল পিছে কোনে উন্নয়ন কৰিব বিধায়কবিহীন নতুন সমষ্টিৰ ক'ত কাম কৰিব সমষ্টিবিহীন বিধায়কে ১৭ আগষ্টতে এইলৈ বিস্তৃত বাতৰি প্ৰকাশ পাইছিল প্ৰাগ নিউজত আশংকা ব্যক্ত কৰিছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনতাই আমি বৰ্তমান আছিলোঁ বহুমুখ সমষ্টি এতিয়া গ'লোগে সৰহ সমষ্টিত এতিয়া সৰহ সমষ্টি MLA জনে আমাক এতিয়া গুৰুত্ব দিব নিদিয়ে অহা ইলেকশ্যনৰ সময়লৈ আমি হয়তো থমকি ৰ'বলগীয়া হ'ব পাৰে বিধায়কসকলে তেখেতসকলে আমাক উন্নয়নৰ স্বাৰ্থত নাইবা উন্নয়নৰ দিশত যে আমাৰ এই অঞ্চলৰ কাম কৰিব নে নকৰে সেইটোক লৈ ময়ো অলপ শংকাত ভুগি আছোঁ আৰু লগতে আমাৰ ৰাইজখিনিও এই ক্ষেত্ৰত শংকাত ভুগি আছে এই ২.৫ বছৰীয়া সময়ত তো আগন্তুক দিনত যদি অগ্ৰস্বৰত তেওঁ নিৰ্বাচনটো নেখেলে কিজানি সম্ভৱ ৰঙিয়াৰ পৰা খেলিব যেতিয়া তেওঁ এই সমষ্টি ৰাইজৰ ভোট নাপায় তেওঁ উন্নয়নৰ ফালে পিঠি দিব বুলি আমি অলপ দৃষ্টিগোচৰ কৰিছোঁ অকণ শংকাত ভুগিছোঁ যে কেনেকৈ এই দুমোজাত পৰি আমাৰ উন্নয়ন স্থবিৰ হৈ পৰিব স্থবিৰ হৈ পৰিব যেন আমাৰ অনুমান হৈছে যি আশংকা কৰা হৈছিল সেয়াই হ'ল শেহতীয়াভাৱে ৰাজ্যিক কেবিনেটে মহকুমাসমূহ বিলুপ্তি কৰি ১২৬টা বিধানসভা সমষ্টিত গঠন কৰিলে ১২৬খন উপজিলা শেহতীয়াভাৱে পথ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগে উপজিলা অনুযায়ী আবণ্টন দিলে পুঁজি ইয়াৰ ফলত সমষ্টিয়ে পুঁজিৰ টনা আজোৰা চলিছে ২-৩ বিধায়কৰ মাজত উদাহৰণ নাজিৰা আমগুৰি সমষ্টি যিহেতু সমষ্টি নাই সেয়ে পুঁজি নাপায় আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই কাষৰ সমষ্টি নাজিৰাৰ দেৱব্ৰত শইকীয়াই নিদিয়ে ভাগৰ পুঁজি এতিয়া গড়কাপ্তানি বিভাগৰ পৰা ১২৬টা সমষ্টিৰ বাবে পুঁজি আবণ্টন কৰিলে কিন্তু চৰকাৰী বিষয়াসকলে মোক কৈছে মই নাজিৰা সমষ্টিৰ পূৰ্বৰ অংশৰ বাবে বৰ্তমানে নাজিৰা সমষ্টিক আবণ্টন দিয়া মুঠ পুঁজিৰ ৬০% বিতৰণ কৰিব পাৰিম আৰু আমগুৰিৰ অংশটোৰ বাবে নাজিৰা বিধানসভা সমষ্টিৰ ৪০% পুঁজি তেখেতে বিতৰণ কৰিব মোৰ পুঁজিখিনি এতিয়া মই নতুনকৈ মোৰ লগত সংযোজন হোৱা আমগুৰিৰ লগতো শ্বেয়াৰ কৰিব লাগিব আৰু মোৰ বাবে পুঁজিৰ অভাৱ হৈছে এয়া মাথো এটা উদাহৰণহে এনেদৰে এতিয়া সমষ্টিয়ে পুঁজি বিচাৰি হাবাথুৰি খাইছে সমষ্টি হেৰুৱা বিধায়কসকলে সমান্তৰালভাৱে উন্নয়নৰ পৰা নিশ্চিত বঞ্চনাৰ সন্মুখীন হৈছে নতুন সমষ্টিত অন্তৰ্ভুক্ত হোৱা এলেকাৰ জনতা ইতিমধ্যে বিৰোধীয়ে মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক এই নীতি সলনি কৰিবলৈ দাবী জনাইছে বহুতখিনি বিসংগতি দেখা গৈছে আৰু মুখ্যমন্ত্ৰী মহোদয়ক ইতিমধ্যে আমাৰ বিধায়ক দুজনে অৱগত কৰিছে মই আশা কৰোঁ এইখিনি বিবেচনা কৰিম ৰাজ্যপালৰ লগত আমাৰ এটা সাক্ষাৎ হৈছিল আমি তেতিয়া তেখেতক মৌখিকভাৱে গোটেই কথাখিনি কৈছিলোঁ তেখেত এজন অভিজ্ঞ ৰাজনীতিক তেখেতে নিজে বিৰোধী দলৰ দলপতি আছিল ৰাজস্থানত সেই গতিকে তেখেতে সমস্যাটো অনুভৱ কৰিছে তেখেতে চৰকাৰৰ লগত আলোচনা কৰিম বুলি জনাইছে চৰকাৰৰ এই নীতিৰ ফল ভুগিছে এতিয়া সাধাৰণ জনতাই গুৰুত্ব নিদিয়ে পুৰণি সমষ্টিৰ বিধায়কে ভৱিষ্যতে ভোট নাপায় যিহেতু বিধায়কে গুৰুত্ব দিবই বা কিয় মুঠতে ৰাজ্য চৰকাৰে লোৱা শেহতীয়া সিদ্ধান্তই যে ৰাজ্যৰ প্ৰান্তে সাধাৰণ জনতাক চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰিব ৰাজ্যত যে সম উন্নয়ন নহ'ব সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে ৰমেন কলিতা ৰিপৰ্ট প্ৰাগ নিউজ